নমস্কাৰ ২৭ জানুৱাৰীত গোলাঘাট বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত মাতৃ পূজা আছিলে ক্লাছ 10ৰ যিসকল ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ মাতৃসকলক নিমন্ত্ৰণ কৰিছিলে এই মাতৃ পূজাৰ কাৰণে আৰু আমি গৈ উপস্থিত হৈছিলোঁ এয়া ৰংঘাটৰ স্কুলত এয়া মানুহ আহিয়ে আছে আমি এয়া বহিছোঁ আমাৰ কাষতেই এনেকৈ ল'ৰা ছোৱালীবোৰক বহিবলৈ দিছে আৰু এফালে এয়া দেখিছেনে চকী পাৰি থৈছে আৰু আনফালে ধুনীয়াকৈ গান প্ৰেক্টিছ কৰি আছে এই যে দেখিছে এইফালে ক্লাছ 9ৰ ল'ৰা এটা গান গাব সেইটো কাৰণে প্ৰেক্টিছ কৰি আছে আৰু মানুহ প্ৰায় আহি হৈছেই আমাক সময় দিছিলে 9:30 আমি গৈ পাইছোঁগৈ তাৰ আগতেই পালোঁগৈ আৰু বাকী সকলো লোকো আহি আছে ইয়াৰ পাছতেই মাতৃ পূজা আৰম্ভ হৈছে খুব ধুনীয়া এটা পৰিৱেশ খুব ধুনীয়া এটা অভিজ্ঞতা খুব ভাল লাগিলে আবেগিক হৈ পৰিছিলোঁ তাকে আপোনালোকক দেখুৱাবলৈ ভিডিঅ' কৰি লৈ আনিছোঁ ওম বিজয়ায় নমঃ পুষ্পম সমর্পয়ামি পুনর্বাকুল ওম জয়ায় নমঃ পুষ্পম সমর্পয়ামি ওম স্বাহায় নমঃ পুষ্পম সমর্পয়ামি ওম স্বাহায় নমঃ আৰু এনেদৰেই মাতৃ পূজা হৈ গ'ল বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সংস্কৃতৰ শিক্ষক যিজন আছিলে তেখেতেই মাতৃ পূজা ভাগ সুন্দৰভাৱে পৰিচালনা কৰিলে তাৰ পাছত এইফালে এয়া দেখুৱাইছোঁ বহি আছে দেখিছে যে এয়া হৈছে প্ৰিন্সিপাল ছাৰ লক্ষীনাৰায়ণ গোস্বামী ছাৰ লগতে আছে আমাৰ সংস্কৃতৰ শিক্ষক যিজন আমাৰ মাতৃ পূজা পৰিচালনা কৰিছিলে তেখেত আৰু পূজাৰ পিছত এয়া চাকি যিখিনি দেখিছে যে সেই চাকিখিনি যে ষ্টুডেণ্টবিলাকে যে জ্বলাই পেলাই মাকক মানে পূজা কৰিছিলে সেই চাকিখিনি তাত ধুনীয়াকৈ আকৌ আমাৰ স্কুলৰ শিক্ষয়িত্ৰীসকলে সজাই থৈছে তাৰ পাছত সকলোকে এনেদৰে খোৱা বোৱাৰ ব্যৱস্থা কৰিছিলে আমাক খাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে ইয়ালৈ আমাক মাতি লৈ গ'ল খুব ধুনীয়াকৈ আমাক শুশ্ৰূষা কৰিছে ষ্টুডেণ্টখিনিকো লগতে মাকসকলকো সকলোৱে বহি আমি এনেদৰে খালোঁ খুব ভাল লগা এটা পৰিৱেশ কৈছোঁ নহয় আজি মই মানে আবেগিক হৈ পৰিছে সকলো মাতৃৰ চকুত চকুপানী ওলাইছে মাক দেউতাকক সন্তানে ভাল পায় সকলোৱে জানে কিন্তু মাক দেউতাকক এনেকৈ পূজা কৰি মানে কৰিব সকলোৱে নোৱাৰে আৰু এনেকুৱা এটা অনুষ্ঠান আজিকালি স্কুলবিলাকে পাতিবলৈ লোৱাৰ কাৰণে খুব ভাল হৈছে অন্ততঃ সকলো ছাত্ৰ ছাত্ৰীয়ে সেই সুবিধাটো পাইছে আমাৰ এনেকুৱা লাগিছে এতিয়া আমিও যদি আমাৰ মা দেউতাক এনেকৈয়ে যদি পূজা কৰিব পাৰিলোহেঁতেনে মাক দেউতাকক আমি ভাল পাওঁ সকলোৱে ভাল পায় কিন্তু এনেকৈ গৈ পেলাই এনেকৈ মাতৃ পূজা পতাৰ নিয়ম আমাৰ তেতিয়াৰ দিনত নাছিলে আমিতো একোৱে পোৱা নাছিলোঁ এতিয়া এটা কথাই বেছি দুখ লাগে যিগৰাকী মাতৃয়ে মানে 4টা 5টা সন্তান আগৰ দিনতো 12টা 14টাও হৈছিলে ডাঙৰ কৰিব পাৰে এজন মানে এগৰাকী মাক এজন দেউতাকে সেই মাক দেউতাকক পিছত কি কৰা হয় এটা ল'ৰাই বা এজনী ছোৱালীয়ে চাবলৈ সময় নাথাকে সেই মাক দেউতাকক আমি নি পেলাই ক'ত থওঁ অনাথ আশ্ৰমত থওঁ আমি ইমান ব্যস্ত আমাৰ ইমান সময় নাই যিজনী মাতৃয়ে আমাক জন্ম দিলে গতিকে খুব দুখ লগা এটা পৰিৱেশ আৰু আজিৰ এই পৰিৱেশটো অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম সকলো ভালে থাকক বাই বাই